এটা সজতে আপোনালোকৰ প্ৰায় সোশ্যাল মিডিয়াত আমি দেখিবলৈ পোৱা বা শুনিবলৈ পোৱা কথাটো হৈছিল ৰাছেল ভাইপাৰ আমি ডিমো চিকিৎসালয়ত এতিয়ালৈকে প্ৰায় 2120 সঠিক সংখ্যাটো আমি আজি ভিতৰত আমি ক'ব নোৱাৰিম কিন্তু 2120-22 তেনেকুৱা ধৰণৰ হ'ব ৰোগী আমি চিকিৎসা প্ৰদান কৰিছো আমাৰ স্বাস্থ্য কৰ্মীসকলে প্ৰদান কৰিছে সকলোৱে মিলিজুলি আমি তেওঁলোকক চিকিৎসা প্ৰদান কৰিছো এই চিকিৎসা পদ্ধতিত আমি এজনো ৰাছেল ভাইপাৰ ৰোগী পোৱা নাই আমি এতিয়ালৈকে যিমানখিনি জানো অসমত বিষাক্ত সাপৰ ভিতৰত অকল ছবিত বিষাক্ত সাপ আছে তাৰ ভিতৰত ৰাছেল ভাইপাৰ নামটো আমি সাধাৰণতে কেতিয়াও উচ্চাৰণ নকৰো কিন্তু কিছু বছৰৰ পৰা আমাৰ বঙাইগাঁও কাকৈউজান ফৰেষ্ট এৰিয়াত সৰ্বদংশনৰ ৰাছেল ভাইপাৰৰ অৱস্থিতি পোৱা গৈছে কাকৈউজানত 2016 বৰ্ষত এজনক ৰাছেল ভাইপাৰে দংশন কৰিছিল তেখেতে অজগৰৰ পোৱালি বুলি ধৰিবলৈ গৈছিল আৰু ধৰিবলৈ যাওঁতে তেওঁ দংশন হৈছিল তেখেতক এন্টিভেনম দি চিকিৎসা প্ৰদান কৰা হৈছিল বঙাইগাঁওতে আৰু তেওঁ সম্পূৰ্ণৰূপে সুস্থ তেওঁলোকৰ আমাৰ মত বিনিময় হৈ থাকে প্ৰায় তাৰ পিছত 2023 বৰ্ষত দুজন ৰোগীৰ বঙাইগাঁওতে আপোনাৰ ৰাছেল ভাইপাৰে দংশন কৰিছিল সেই দুজন ৰোগীৰ এন্টিভেনম প্ৰয়োগ কৰাৰ কাৰণে তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ আছে কিন্তু আপোনাৰ 2023 বৰ্ষৰে নৱেম্বৰ ডিচেম্বৰ মাহত আমি এটা ঘটনা পাওঁ মই বুঢ়া ল'ৰাজনক তেজপুৰৰ বিগুৰি এৰিয়াত সৰ্পই দংশন কৰে তাৰ পিছত তেওঁ খুব দৌৰি দিয়ে দৌৰাৰ পিছত তেওঁ হাস্পতাল যায় যদিও তেওঁ আমি বচাব নোৱাৰিলো পিছত যেতিয়া আমি লক্ষণবোৰ আমি যেতিয়া এনালাইসিস কৰি দেখিলো যে হেয়া ৰাছেল ভাইপাৰৰ দংশন আছিল কিন্তু তেজপুৰত আগতে ৰাছেল ভাইপাৰৰ অৱস্থিতি পোৱা যোৱা নাছিল আমাৰ সৰ্পবান্ধৱ সৰু বৰকটকী ডাঙৰীয়াৰ লগতো আমি কথা পাতিছিলো তেখেতে 30 বছৰ ধৰি সৰ্প উদ্ধাৰ কৰিছে কিন্তু ৰাছেল ভাইপাৰৰ কোনো অৱস্থিতি তেওঁ পোৱা নাছিল কিন্তু বিগুৰিত তেজপুৰত কেনেকৈ আহিলে সেইটো আমাৰ এতিয়ালৈকে ৰহস্য থাকিলে সম্ভৱ ট্ৰাকত বা কিছুমান আমাৰ বিভিন্ন আমাৰ মালগাড়ী বা তেনেকুৱাটো আমাৰ আহিব পাৰে তাৰ কোনো আমি উত্তৰ আপোনাৰ মানে সঠিক উত্তৰ আপোনাক দিব নোৱাৰো যে কেনেকৈ আপোনাৰ বিগুৰিত ৰাছেল ভাইপাৰ দেখা পোৱা গ'ল কিন্তু আমি যেটো আমি এতিয়া আমি যিখিনি ৰোগীক চিকিৎসা কৰি আমি যিখিনি জ্ঞান অৰ্জন কৰিলো সেইখিনি আমি আমাৰ ডাক্তৰসকলক ৰাইজৰ আমাৰ চৰকাৰৰ সহযোগত বিলাই দিছোগে আৰু তেতিয়া আমি সদায় কওঁ যে বঙাইগাঁও জিলাৰ ডাক্তৰসকল সদায় ৰাছেল ভাইপাৰৰ কথা ভাবি পেলাই চিকিৎসা প্ৰদান কৰিব লাগে তাৰোপৰি তেজপুৰৰ সেইখিনি এৰিয়াৰ পৰা যদি তেনেকুৱা ধৰণৰ ৰোগী আহে তেনেহলে আমি সদায় ৰাছেল ভাইপাৰটো আমি বেক অফ দা মাইণ্ডত সদায় ভাবি ৰাখিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত